আজি সোণজনীৰ 6 বছৰ হ'ল। আজিৰ দিনটোত সোণজনীয়ে 6টা বসন্ত পাৰ কৰিলে। এতিয়া আপোনালোকে ভাবিছে কোন এই সোণজনী? এতিয়া কওঁ শুনক সোণজনীৰ কথা। সোণজনী হৈছে এজন অসমীয়া যুৱকৰ সফলতাৰ কাহিনী। সোণজনী নামটো শুনিলে এটা স্বৰ্ণ বিপণী বুলি ভাবিব পাৰে, কিন্তু এই নামটোৰ মাজত আছে জীৱন সংগ্ৰাম, আছে সপোনৰ সন্ধান আৰু আছে এজন অসমীয়া যুৱকৰ অধ্যৱসায়ৰ কাহিনী। সোণজনী হৈছে এখন স্বৰ্ণ বিপণী, যাৰ ভিতৰত লুকাই আছে এজন অসমীয়া যুৱকৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ সোণ। এই ব্যক্তিজনৰ নাম জিতু বেজবৰুৱা। মাজুলীৰ ৰতনপুৰ জিতু 2001 চনত উচ্চ শিক্ষাৰ বাবে যোৰহাটলৈ আহে। শিক্ষাৰ লগতে জীৱনত আগবঢ়াবৰ উদ্দেশ্যে তেওঁ 2004 চনত এখন স্বৰ্ণ বিপণীত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ কাম শিকিল, ব্যৱসায়ৰ খুঁটি নাটি বুজিল। সপোন আছিল নিজস্ব কিছু এটা কৰিবলৈ। বহু বছৰ ধৈৰ্য আৰু কষ্টৰে জৰ্জৰিত হোৱাৰ পাছত 2019 চনত তেওঁ নিজা উদ্যোগত যোৰহাট তৰাজানত সোণজনী জুৱেলাৰী নামৰ এখন স্বৰ্ণ বিপণী মুকলি কৰে। সোণজনী এখন স্বপ্নৰ বিপণী। তেওঁৰ উদ্যম থমকি ৰোৱা নাছিল। সময়ৰ লগে লগে ক্ৰেতাসকলৰ বিশ্বাস, তেওঁলোকৰ সহায় আৰু নিজৰ আত্মবিশ্বাসেৰে দ্বিতীয়খন বিপণী মুকলি কৰিলে দেৰগাঁৱত। সোণজনী কেৱল এখন বিপণী নহয়, ই হৈছে এক প্লেটফৰ্ম, যি বহু যুৱক যুৱতীক আত্মনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাইছে। জিতু বেজবৰুৱাই কেইবাজনো যুৱক যুৱতীক নিয়োগ কৰাৰ লগতে তেওঁলোকক নতুন জীৱন আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰিছে। উল্লেখযোগ্য যে সোণজনী জুৱেলাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰেতাৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছে। উৎকৃষ্ট গুণমান, বিশ্বাসযোগ্যতা আৰু আন্তৰিক সেৱাৰ জৰিয়তে তেওঁলোকৰ মাজত স্থায়ী স্থান লাভ কৰিছে জিতু বেজবৰুৱাৰ 6 বছৰৰ সফলতাৰ গাথা। আজি 2025 চনৰ এই দিনটোত সোণজনীয়ে 6 বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰিলে। সেই উপলক্ষে আজিৰ এই দিনটোত যোৰহাট তৰাজানস্থিত বিপণীখনত কেক কাটি ষষ্ঠ বাৰ্ষিকী উদযাপন কৰা দেখা পোৱা গৈছে। কৰ্মচাৰী, গ্ৰাহক আৰু স্থানীয় লোকসকল মিলি এই দিনটো উল্লাসেৰে উদযাপন কৰে। এই প্ৰতিষ্ঠানৰ সফলতাৰ সুন্দৰ নিদৰ্শন হ'ল জিতু বেজবৰুৱা, যি প্ৰমাণ কৰিছে যে সঁচা মন, সততা আৰু অধ্যৱসায় থাকিলে সফলতা কেতিয়াও দূৰ নহয়। ঘঁহি থাকিলে শিলো ক্ষয় হয়। ঘঁহি থাকিলে শিলো ক্ষয় হয়, এই প্ৰবাদ বাক্যটো সঠিক বুলি প্ৰমাণ কৰিছে জিতুৰ জীৱন কাহিনীয়ে। সোণজনী কেৱল এখন দোকান নহয়, ই হৈছে আশা, আত্মবিশ্বাস আৰু প্ৰেৰণাৰ এক জীৱন্ত উদাহৰণ। এজন সৰল যুৱকৰ পৰা এজন সফল উদ্যোগপতিক যাত্ৰা আমাৰ সমাজৰ যুৱ প্ৰজন্মৰ বাবে এটি দৃঢ় অনুপ্ৰেৰণা। এই সোণজনী হৈছে এজন অসমীয়া যুৱকৰ সফলতাৰ গাথা। এই প্ৰতিবেদনেৰে আমি জনালো, সপোন দেখিবলৈ সাহস থকাটো যথেষ্ট নহয়, সেয়েহে সপোনক পূৰ্ণ কৰিবলৈ কষ্ট কৰিবলৈ সাজু হ'ব লাগে আমাৰ সমাজৰ যুৱক যুৱতীসকল। পৰা মই দোকানখন ষ্টাৰ্ট কৰিছোঁ। আজি 6 বছৰত পাৰ কৰি 7 বছৰত অতিক্ৰম কৰিছোঁ। আজি অনুভৱ কেনেকুৱা আপোনাৰ? আজি অসমীয়া ৰাইজে মোক বহুত আদৰ দিছে। আদৰ দিয়াৰ কাৰণেহে মই আগবাঢ়ি আহি আছোঁ। যোৰহাটত সোণজনী জুৱেলাৰীয়ে বিভিন্ন সময়ত ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ অফাৰ দিয়ে। আচলতে কাৰোবাকটো সহায় কৰিব পাৰিলে মই ভালেই পাওঁ, আৰু মোৰ ব্যৱসায়ৰ ক্ষেত্ৰত মই মানুহক কি হৈছে, যিমান পাৰোঁ মই কমতেই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি অফাৰ দিলে প্ৰকৃততেই এটা প্ৰকৃত অফাৰহে দিওঁ কাষ্টমাৰৰ কাৰণে। প্ৰমাছ নাই আমাৰ, মানে যিটো আমাৰ থাকে মেকিং চাৰ্জৰ ওপৰতে থাকে, সেই মেকিং চাৰ্জটোকে আমি কাষ্টমাৰক অফাৰ কৰি দিওঁ। যিহেতু মোৰ যোৰহাট আৰু দেৰগাঁও মিলাই 2খন দোকানতে 14জন আমাৰ ষ্টাফ আছে, আৰু তেওঁলোকৰ সহায় সহযোগিতাতে মই আগবাঢ়ি আহিছোঁ, ৰাইজক সহায় কৰি আহিছোঁ। অসমৰ সকলো প্ৰান্তৰ ৰাইজকে মই ধন্যবাদ জনাইছোঁ, আৰু প্ৰত্যেকখন জিলাই আমাৰ দোকানত আহি আছে, কাষ্টমাৰ হিচাপে আহিছে। বিশেষ কিবা আছে নেকি? আমাৰ বিপণী যোৰহাটত আছে, তৰাজানৰ নায়াৰ পেট্ৰল পাম্পৰ ফ্ৰণ্টত আছে, আৰু দ্বিতীয়খন আছে দেৰগাঁও BOCৰ নিচে কাষতে আছে। একেই নাম আৰু একে অফাৰ আছে। ৰাইজসকল আহক, বিহুৰ অফাৰ চলি আছে, অফাৰ গ্ৰহণ কৰক। বিয়াৰ সম্পূৰ্ণ ছেট আৰু ফুলি আঙুঠি, মানে যিটো গ'ল্ড ৰিলেটেড বস্তু সকলোখিনি আমাৰ ওচৰত পাবই। এইটো ধৰক আজি বস্তু কিনিছে, অহা বছৰ নেক্সট বছৰ আমাৰ ওচৰত দিছেহি, সেই বস্তুটো ধৰক বজাৰ মূল্য হিচাপতে আপুনি বেনিফিটটো পাব। এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ গহনা সকলো আপোনাৰ হলমাৰ্কযুক্ত পাব, আৰু অসমীয়া গহনাই হওক বা আমাৰ যিটো ট্ৰেডিশ্যনেল বেংগলী গহনাই হওক, এইবোৰ হলমাৰ্কযুক্ত পাব। আপুনি কাৰোবাৰ কাৰণে যদি কিবা সৰু গিফ্ট দিব বিচাৰে, মিনিমাম আপোনাৰ 3500 টকাৰ পৰাই আমাৰ ইয়াত গহনা ষ্টাৰ্ট আছে, আৰু এটা বিয়াৰ ছেট, সম্পূৰ্ণ বিয়াৰ ছেট 1,25,30,000 পৰাই ষ্টাৰ্ট হৈ গৈছে। কোনোবাই কাষ্টমাইজ কৰিবলৈ ক'লেও সেইটো আমি কাষ্টমাইজ কৰি দিওঁ। আৰু অসমীয়া গহনাৰ ক্ষেত্ৰত কৈছোঁ, আমি অসমীয়া গহনাৰ ক্ষেত্ৰত সম্পূৰ্ণ হলমাৰ্কযুক্ত অসমীয়া গহনা দিবলৈ চেষ্টা কৰিছোঁ, আৰু সদায় দিও আছোঁ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7।